গাইজ গুড ইভিনিং মই ৰমা পাওঁ আজি আকৌ আহিলোঁ আপোনালোকক ওচৰত আহিছোঁ আজি লৈ আনিছোঁ গেৰ ষ্টাইলৰ মিচিং গেৰ ষ্টাইলৰ বোৱা কাপোৰ খুবেই ধুনীয়া গেৰ ষ্টাইলৰ কাপোৰ লৈ আনিছোঁ আজি গোটেই কাপোৰ লৈ আনিছোঁ গেৰ ষ্টাইলৰ কাপোৰ ৱাও কি ধুনীয়া ষ্টাইলৰ কালাৰ বেলেগ বেলেগ হ'ব খুবেই ধুনীয়া কালাৰ আহিছে আজি এই কাপোৰবোৰ হৈছে গেৰ আজি যিমান দেখুৱাম গেৰ দেখুৱাম পদ্মিনী যোৰা গেৰ ষ্টাইল বনোৱা আৰু নতুন নতুন কাপোৰ ষ্টাইল বেলেগ অকণমান ডিজাইনবিলাক বেলেগ বেলেগকৈ বনোৱা হৈছে গতিকে আমাৰ মিচিং ডিজাইনত বনোৱা গেৰ ষ্টাইল কেইযোৰমান লৈ আনিছোঁ এই কাপোৰবোৰ এতিয়া চাওঁ পলম নকৰোঁ আপোনালোকে সকলো ভালে আছে চাগে আপোনালোকৰ সকলো আশীৰ্বাদে ৰমা পাওঁ ময়ো ভালেই আছোঁ আজি লৈ আনিছোঁ গেৰ ষ্টাইলৰ পদ্মিনী যোৰা এই পদ্মিনী যোৰাবিলাক চাওঁ এতিয়া এখন এখন কৰি কাপোৰবোৰ কিমান ধুনীয়া নহয় জানো ঠিক আছে তেতিয়াহ'লে ৰেডি এতিয়া আৰম্ভ কৰোঁ হাই গাইজ এয়া আহি গ'ল কিমান ধুনীয়া গেৰ ষ্টাইল এই মাজৰ বুকুৰ ষ্টাইল এয়া হৈছে ব্লু কালাৰ চিয়াহী কালাৰ পদ্মিনী এই পদ্মিনী সূতাৰে তৈয়াৰ কৰা হৈছে ফুলবোৰ মাল্টি কালাৰ ফুল দিয়া আছে ওচৰৰ পৰা চাওক কিমান ধুনীয়া কাপোৰ এয়া মাজৰ বুটা চাওক কিমান ধুনীয়াকৈ দিয়া আছে একেবাৰে হেভি কাপোৰ এই চাদৰখনৰ আগটো চাওক কি ধুনীয়া লাগিছে হা ৱাহ কি ধুনীয়া কাপোৰ সঁচাকৈ আজিৰ কাপোৰবিলাক একেবাৰে মৰম লগা কাপোৰ এয়া হৈছে পদ্মিনী যোৰা গেৰ ষ্টাইলৰ কিমান ধুনীয়া কাপোৰ ৱাও কালাৰো বহুত ধুনীয়া নহয় জানো কালাৰ কমিউনিকেশ্যন ইজ ভেৰি নাইচ আৰু ইয়াৰ ফুলবোৰ কি ধুনীয়াকৈ হাতে বাছা মাল্টি কালাৰ কৰি তৈয়াৰ কৰা হৈছে এই ফুলবোৰ হাতে প্ৰস্তুত কৰা হৈছে কিমান ধুনীয়া কাপোৰ সঁচাকৈ কি কওঁ সঁচাকৈ কাপোৰৰ ধুনীয়া কোৱালিটি চাওক খুবেই ধুনীয়া কোৱালিটি এই কাপোৰবিলাক চাওক আপোনালোকে কিমান ধুনীয়া চাদৰখনৰ আগটো চাওক ইমান হেভি এযোৰ ঘেৰত যদি পিন্ধিব বিচাৰে আপোনালোকে পটাপট যোগাযোগ কৰক ৰমা পাওঁ ইউটিউব চেনেলত আটাইতকৈ কম দামত কাপোৰ পোৱা যায় ক'ত বুলি ক'লে ৰমা পাওঁ ইউটিউব চেনেল গতিকে মোৰ নম্বৰটো আপোনালোকে লিখি লওক 9101647653 নম্বৰ আপোনালোকে কল কৰিব পাৰিব আৰু হোৱাটছআপ কৰিব পাৰিব কিমান ধুনীয়া ধুনীয়া কাপোৰ আপোনালোকে কিনিব পাৰিব ৱাহ কি ধুনীয়া কাপোৰ এই কাপোৰযোৰ দেখুৱা নহয় আটাইতকৈ ধুনীয়া কাপোৰযোৰ আছিলে এয়া কি ধুনীয়া ৰং চঙীয়া কাপোৰ বনোৱা এয়া চিয়াহী কালাৰ ইয়াত আপোনাৰ পাৰি নাথাকে তেওঁ ঘেৰ ষ্টাইল হেভি হোৱাৰ লগে লগে পাৰি নিদিয়ে গতিকে ইয়াত অকল ব্লাউজৰ কাৰণে এডাল দিয়া থাকে পাৰি এয়া ব্লাউজৰ কাৰণে ইমান ধুনীয়া ব্লাউজ পিচ এয়া হৈছে ব্লাউজ পিচ ৱাও হাউ নাইচ এতিয়া দেখুৱাম আপোনালোকক এয়া মেখেলাখন চাওঁ পটাপট দেখুৱাই যাব লাগিব তুমি যাবি যোৱা বেবী এইফালে আহা এয়া চাওক বেবী শুই আছে ইয়াত কিতাপ পঢ়িব ক'লোঁ পঢ়িব নোহাই শুই আছে ইয়াক এতিয়া কাপোৰ যাবিব দিম আপোনালোকে যাবি যোৱা পটাপট এয়া চাওক মেখেলা কিমান ধুনীয়া ওচৰৰ পৰা চাওক আপোনালোকে ওচৰৰ পৰা কি ধুনীয়াকৈ বনোৱা হৈছে একেবাৰে ধুনীয়া কাপোৰ এয়া হৈছে গেৰ ষ্টাইল পদ্মিনী যোৰা গেৰ ষ্টাইল কালাৰ হৈছে ব্লু কালাৰ চিয়াহী পদ্মিনী সূতাৰে তৈয়াৰ কৰা ফুলবোৰ সূতাৰে বনোৱা ওচৰৰ পৰা চাওক কি ধুনীয়া কাপোৰ এয়া আছিলে মেখেলাখন এতিয়া আহিলে লগে লগে ব্লেক ক'লা বুলি ক'লে সকলোৰে ধুনীয়া কালাৰ আৰু একদম ধুনীয়া মানে সকলোৰে চইচ ক'লা কাপোৰ নহয় জানো কিমান ধুনীয়া ক'লা কাপোৰ ৱাহ কি ধুনীয়া ফেণ্টাষ্টিক কালাৰ এতিয়া চাওঁ মেলি মাজৰ বুটা কিমান ধুনীয়া গেৰ কেনেকৈ বনাইছে গেৰ সকলো ডিজাইন একে নহয় এই ডিজাইন চাওক অকণমান হ'লেও বেলেগ ডিজাইন অৰে বাবা জিলেলে চাওক কাপোৰযোৰ কিমান ধুনীয়া কাপোৰ ৱাহ এয়া মাজৰ বুটা বিচনী গাই দিয়া আছে খুবেই ধুনীয়াকৈ সাজি কাচি একেবাৰে তৈয়াৰ কৰা ফুলবোৰ সূতাৰে প্ৰস্তুত কৰা এয়া মাজৰ গেৰ আৰু মাজৰ বুটাবোৰ চাওঁ আমি এয়া চাওক মেলি চাওক চাদৰখনৰ আগটো চাওক কিমান ধুনীয়া বিচনী গাইৰে তৈয়াৰ কৰা এয়া চাদৰখনৰ আগটো চাওক মাজত চাওক বুটা কি ধুনীয়াকৈ প্ৰস্তুত কৰা হৈছে এয়া চাওক এইবোৰ কাপোৰ আপোনালোকে একেবাৰে কম দামত কিনিব পাৰিব পিন্ধিব পাৰিব কিমান ধুনীয়া কাপোৰ ৱাও সঁচাকৈ এইয়া ধুনীয়া ডিজাইনৰ কাপোৰ ৰমা পাওঁ ইউটিউব চেনেলত পোৱা যায় আপোনালোকে সকলো গম পাইছে গতিকে নতুনকৈ যদি কোনোবা এই ৰমা পাওঁ ইউটিউব চেনেলত যদি কোনোবা আহিছে প্লিজ আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব গোটেই অসমবাসীক শ্বেয়াৰ কৰি দিব সকলোৱে কম দামত কাপোৰ এযোৰ কিনি পিন্ধক নহয় জানো কিমান ধুনীয়া কাপোৰ এইবাৰ ববৰ সময় নাই এটা বাৰিষাৰ ছিজন গতিকে কিনি পিন্ধাতকৈ আৰু কিনিলে কি হয় ধুনীয়া ডিজাইনবিলাক বাছি কিনিব পাৰিব পিন্ধিব পাৰিব ধুনীয়া এয়া চাদৰখন কিমান ধুনীয়া ৰং চঙীয়া কেইটা ৰং লগাই বনোৱা হৈছে এয়া চাদৰখন দেখুৱালোঁ এতিয়া চাওঁ আমি ইয়াৰ ব্লাউজ পিচ আৰু মেখেলাখন এয়া হৈছে ব্লাউজ পিচত এডাল দিয়া থাকে আপোনালোকে সকলোৱে গম পাইছে কিমান ধুনীয়া ৰং চঙীয়াকৈ মাল্টিকাপোৰে তৈয়াৰ কৰা এয়া ব্লাউজ পিচ ফুলৰ ব্লাউজ পিচ ৱাও কি ধুনীয়া কাপোৰ নহয় জানো কাপোৰ ফুল হৈ আছে কিন্তু ডিজাইন বেলেগ ডিজাইন এইটো কাৰণে নতুন ডিজাইন ধেৰি মই আপোনালোকক ভিডিঅ' আপলোড দিওঁ বুলি ভাবোঁ কিন্তু কেতিয়াবা এনেকুৱা সময় নাপাওঁ গতিকে কেতিয়াবা দেৰি হৈ যায় নহ'লে আপোনালোকে সন্ধিয়া ডেইলি 6টা বজাৰ পৰা আপোনালোকে মোৰ ভিডিঅ' চাব পাব কাপোৰ নতুন কাপোৰ আপোনালোকে আপলোড
দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত আপোনালোকে এই নতুন নতুন ডিজাইনৰ কাপোৰবিলাক চাবলৈ পাব আৰু আপোনালোকৰ এটা এটা লাইক কমেণ্ট শ্বেয়াৰে মোক ভিডিঅ' আপলোড দিবৰ কাৰণে ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। গতিকে এয়া চাওক, মেখেলাখন চাওক কিমান ধুনীয়া। ৱাহ, এয়া হ'ল মেখেলাখন। চাদৰখন দেখুৱালোঁ আৰু ছাইড পাৰি নাই, তাত ব্লাউজ পিচ দেখুৱালোঁ। ব্লাউজ পিছত এটা পাৰি দিয়া থাকে। ওচৰৰ পৰা চাওক কিমান ধুনীয়া বিচনী গাড়ীৰে দিয়া আছে। এয়াই হৈছে খুবেই ধুনীয়া ধুনীয়া কি কাপোৰ, গেৰ ষ্টাইল। ৱাও, কি ধুনীয়া আছিল কাপোৰযোৰ। গতিকে এই কাপোৰবিলাক যদি কিনিব বিচাৰে আপোনালোকে কিনক। এই দোকানৰ কাৰণে কোনোবা যদি লাগে ষ্টক কৰি ৰাখক, নম্বৰত কল কৰি ডাইৰেক্ট কথা পাতক। ধুনীয়া ধুনীয়া কাপোৰ একেবাৰে কম দামত। স্ক্ৰীনশ্বট যদি মাৰিব বিচাৰে স্ক্ৰীনত মাৰক, পটাপট অৰ্ডাৰ কৰক। এই ধুনীয়া ধুনীয়া ডিজাইনৰ কাপোৰবিলাক ৰৈ নাথাকে। প্ৰত্যেকজনে এই ধুনীয়া কাপোৰহে বিচাৰে আজিকালি, নহয় জানো? এতিয়া আৰু বেলেগ বেলেগ ডিজাইনৰ কাপোৰ আছে, দেখুৱাম। ভিডিঅ' স্ক্ৰীন নকৰিব, শেষলৈকে চাই থাকিব। গাইজ 3 নম্বৰ কাপোৰযোৰ চাওক, বেবী পিংক। বেবী পিংক কালাৰ, ডিজাইন বেলেগ। ক'লা কাপোৰৰ যিটো ডিজাইন আছিল, এয়া আছিলে একেই ষ্টাইলৰ বিচনী গাই, কিন্তু ইয়াৰ কাপোৰ ডিজাইন আৰু ক'লা কাপোৰ ডিজাইন একেবাৰে বেলেগ আছিলে। এয়া হৈছে বুকুত ৰাখিব বিচনী গাই, মাজত দিয়া, আৰু এয়া আছিলে মাজৰ বুটা। চাওক মাজৰ বুটা কিমান ঘনকৈ দিয়া আছে। এয়া হৈছে চাদৰখনৰ আগটো, একেবাৰে চিম্পল ষ্টাইলৰ, কিন্তু ইমান ধুনীয়া মাল্টি কালাৰ পৰা তৈয়াৰ কৰা আছে। এয়া হৈছে বেবী পিংক কালাৰ, খুবেই ধুনীয়া হৈছে, খুবেই ধুনীয়া, একেবাৰে ধুনীয়া কাপোৰ। বাহ, কিমান ধুনীয়া লাগছে না যে। এই চব কাপোৰ ধুনীয়া ধুনীয়া কাপোৰ। চাওক ওচৰৰ পৰা আপোনাৰ বিচনী গাই দিয়া থাকে, মাল্টি কালাৰ পৰা তৈয়াৰ কৰা হৈছে। এয়া চাদৰখন দেখুৱালোঁ, পদ্মিনী সূতাৰে বনোৱা বেবী পিংক কালাৰ, খুবেই ধুনীয়া কালাৰ। গতিকে এই কালাৰ আপোনালোকে চাই কিমান ধুনীয়া লাগছে নহয় জানো? এতিয়া চাওঁ ইয়াৰ ব্লাউজ পিচ আৰু মেখেলা। এয়া ব্লাউজ পিচ একেবাৰে চিম্পলকৈ দিয়া আছে, এডাল দিয়া আছে। ওচৰৰ পৰা চাওক আপোনালোকে, চিম্পলকৈ দিয়া আছে ব্লাউজ পিচৰ কাৰণে। কিমান ধুনীয়াকৈ বনোৱা হৈছে ব্লাউজ পিচৰ কাৰণে, অকল ব্লাউজ পিচৰ কাৰণে, নহয় জানো? এয়া ব্লাউজ পিচ। এতিয়া চাওঁ আমি ইয়াৰ মেখেলাখন। মেখেলা চিম্পলকৈ দিয়া আছে, আপোনালোকে গম পাইছে নাই এইটো চাওক। ইয়াত আপোনালোকে পাব আপোনাৰ গেৰ ষ্টাইলৰ কাপোৰ। এয়া হৈছে গেৰ ষ্টাইল পিংক কালাৰ কাপোৰ, খুবেই ধুনীয়া লাগিছে। যদি আপোনালোকে কোনোবাই পচন্দ হৈছে, পটাপট স্ক্ৰীনশ্বট মাৰি মোক কল কৰিব, তলত নম্বৰ দিয়া আছে। আপোনালোকে যোগাযোগ কৰি কাপোৰযোৰ কিনিব পাৰিব আৰু ঘৰত বহি বহি ধুনীয়া ধুনীয়া কাপোৰবোৰ পিন্ধক। মই আপোনালোকক পটাপট চি কুৰিয়াৰত পঠিয়াই দিম। ঘৰে ঘৰে বহি বহি কাপোৰবিলাক ধুনীয়া ধুনীয়া কাপোৰ পিন্ধক আপোনালোকে। টেনশ্যন নাই, আজিকালি অনলাইনত একদম পঠিয়াই দি আছোঁ। ডেইলি কাপোৰ গৈ আছে মোৰ, অল অসম অভাৰ ইণ্ডিয়া, য'তে লাগে আপোনাক ফোন কৰক, আপোনালোকক পঠিয়াই দিয়াত মই আছোঁ, টেনশ্যন ল'ব নালাগে। এতিয়া চাওঁ ৰেড কালাৰ। ৰেড কালাৰ সকলো কালাৰ দেখুৱাম বুলি কৈছিলোঁ মই। এয়া আহিলে ৰেড কালাৰ, সকলোৰ ফেভাৰিট কালাৰ ৰেড। ইয়াৰ ডিজাইন চাওক, ৰেড কালাৰযোৰৰ ডিজাইন বেলেগ হ'ব, প্ৰত্যেকটো কাপোৰৰ ডিজাইন বেলেগ বেলেগ। এয়া হৈছে বিচনী গাই, কিন্তু ইয়াৰ বিচনী গাই দিয়া আছে, ইয়াৰ ষ্টাইল বেলেগ, ডিজাইন বেলেগ। কিমান ধুনীয়া ইয়াৰ মাজৰ গেৰ, মাজৰ গেৰ কি ধুনীয়া হৈছে নহয় জানো? এই মাজৰ গেৰ, তাৰপিছত এইফালে আমি চাওঁ মাজত এনেকৈ ধুনীয়াকৈ হেভিকৈ দিয়া আছে। এয়া চাদৰখনৰ আগটো, ওচৰৰ পৰা চাওক চাদৰ আগটো কিমান ধুনীয়া হৈছে। ৰঙা কাপোৰ, এই ৰঙা কাপোৰযোৰ আপোনালোকে গম পাইছে নহয় জানো? এই ৰঙা কাপোৰযোৰ হৈছে আপোনাৰ মধাৰ ৰঙা বুলি কোৱা হয়। খুবেই ধুনীয়া কাপোৰ, গেৰ ষ্টাইলত পদ্মিনী যোৰাৰে বনোৱা তৈয়াৰ কৰা। এই কাপোৰবোৰ আমি জোনাইত তৈয়াৰ কৰা হয়, ধেমাজি চিলাপথাৰ, তাতে আমি এই কাপোৰবোৰ বব দিওঁ। তাৰ পৰা আনি এই কাপোৰবিলাক আমাৰ সকলোৱে অসমৰ চুকে কোণে সকলো জেগাতে আপোনালোকে চাপ্লাই দিওঁ। গতিকে আপোনালোকে যদি পচন্দ হৈছে, পটাপট আপোনালোকে যোগাযোগ কৰিব, স্ক্ৰীনশ্বট মাৰিব আৰু বুকিং কৰিব। আৰু এতিয়া চাওঁ এই চাদৰখন দেখুৱালে আপোনালোকক। চাদৰখন আহল বহল, খুবেই ধুনীয়া, যিমান অকত হওক আপোনালোকে পিন্ধিব পাৰিব। এতিয়া দেখুৱাম আপোনালোকক ইয়াৰ ছাইড পাৰি। ছাইড পাৰি নাথাকে সকলোৱে জানে, কিন্তু ইয়াৰ ব্লাউজৰ কাৰণে এডাল দিয়া আছে, ষ্টাইল কাট ডিজাইন চাওক, আটাইতকৈ চিম্পল ডিজাইনত দিয়া আছে। চাওক এয়া আছিলে ব্লাউজ পিচ। এতিয়া চাওঁ ইয়াৰ মেখেলাখন। এয়া চাওক মেখেলা, কি ধুনীয়া চাওক। এয়া মেখেলা যোৰা, খুবেই ধুনীয়া হৈছে। গতিকে এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰ আপোনালোকে পিন্ধিব পাৰিব, কিনিব পাৰিব। ৰমা পাই দিছোঁ আপোনালোকে পটাপট ৰমা পাই দিছোঁ, ছাবস্ক্ৰাইব কৰি ৰাখক। নতুন নতুন ডিজাইনৰ কাপোৰ আপোনালোকে পিন্ধিব পাৰিব ঘৰত বহি বহি। আমি অনলাইন চিষ্টেমত আপোনালোকক দি আছোঁ। এয়া বৰ ধুনীয়া, কিমান ফেণ্টাষ্টিক কাপোৰ নহয় জানো? এতিয়া দেখোন আপোনালোকক মই এইযোৰ কাপোৰ, একেবাৰে ধুনীয়া কাপোৰ এযোৰ আছে। এয়া হৈছে ব্লু কালাৰ। প্ৰথম ব্লু কালাৰ দেখুৱাইছিলোঁ, তাৰ ডিজাইন বেলেগ আছিলে, এতিয়া ডিজাইন বেলেগ আছে। একে কাপোৰ নহয়, চব কাপোৰ একে নহয়। গতিকে অকণমান হ'লেও কাপোৰবিলাক বেলেগ বেলেগ ডিজাইনৰ কাপোৰ, এইটো কাৰণে মই সকলো কাপোৰ দেখুৱাবলগীয়া হয়। নহ'লে মই দুযোৰ কাপোৰ দেখুৱাব ৰাখিব পাৰোঁ, কিন্তু এয়া হৈছে আপোনালোকৰ ডিজাইন বেলেগ। চাওক কি ধুনীয়া ডিজাইন, ৱা বিচনী গাই দিয়া আছে। আৰু মাজৰ পৰাই চাওক আপোনালোক কিমান ধুনীয়া, ফেণ্টাষ্টিক কাপোৰ। ৱাও ভেৰি নাইচ, কি কওঁ, ইমান ধুনীয়া কাপোৰ চাওক।
বুলুক চিয়াহী কালাৰত মাল্টি কালাৰ কৰি তৈয়াৰ কৰা আছে বিচনী গাই। এই ফুলবোৰ সূতাৰে বনোৱা আছে, দলিগুলি নহয়, ডেমচি সূতা নহয়, দলিগুলি ডেমচি সূতা নহয়, সূতাৰে বনালে আৰু কাপোৰটো বেছি ধুনীয়া হয় আৰু বেছি লাষ্টিং হয়। সেইটো আমি সূতাৰে ফুলবোৰ বাচিব দিওঁ। কিমান ধুনীয়া কাপোৰ আমি তৈয়াৰ কৰিব দিওঁ। এই কাপোৰবোৰ চাওক আপোনালোকে কিমান ধুনীয়া, সঁচাকৈ কাপোৰ চাব চাওক আপোনালোকে কিমান ধুনীয়া কাপোৰ। এয়া চাওক মাজৰ বুটা চাওক কি ধুনীয়াকৈ প্ৰস্তুত কৰা আছে। এয়া চাওক। গতিকে ৰমা পাৱৰ কাপোৰবিলাক সকলোৱে গম পাইছে চাগে, অকণমান হ'লেও ডিজাইন, অকণমান হ'লেও কাপোৰবোৰ মৰম লগা আৰু ধুনীয়া কাপোৰ দিওঁ নহয় জানো। আৰু এই কাপোৰবোৰ আটাইতকৈ কম দামত পোৱা যায়, ক'ত বুলি ক'লে ৰমা পাৱৰ ষ্টাইলত পোৱা যায়। এতিয়া ইয়াৰ আৰু দুযোৰ কাপোৰ আছে, এইটো দেখুৱাই আজিৰ ভিডিঅ' সামৰণি মাৰিম। এয়া হৈছে আপোনাৰ ব্লাউজ পিচৰ কাৰণে খুবেই ধুনীয়াকৈ তৈয়াৰ কৰা হৈছে। এয়া চাওক কি ধুনীয়া লাগিছে। এয়া হৈছে ব্লাউজ পিচৰ কাৰণে। গতিকে এই কাপোৰবোৰ কিনক আপোনালোকে পটাপট। এয়া মেখেলাখন চাওঁ, মেখেলা খুবেই ধুনীয়া আছে। এয়া হৈছে মেখেলা, আও কি ধুনীয়া। ওচৰৰ পৰা চাওক আপোনালোকে, ওচৰৰ পৰা বিচনী গাই দিয়া আছে। স্ক্ৰীনশ্বট যদি মাৰিব পাৰে স্ক্ৰীনশ্বট মাৰি মোক লগে লগে আপোনালোকে বুকিং কৰিব। নহ'লে এই ধুনীয়া ধুনীয়া কাপোৰবিলাক কি হয় সোনকালে চেল হৈ যায়, পটককৈ নাপাওঁগৈ। গতিকে পিছত আৰু ফোন কৰিব দাদা এই কাপোৰযোৰ আছে নেকি। ভিডিঅ' আপলোড দিয়াৰ লগে যিজনে বুকিং কৰিব সেইজনে পাব। পিছত ডাইৰেক্ট এই কাপোৰযোৰ যদি বিচাৰে তেতিয়াহ'লে এই কাপোৰযোৰ পাবলৈ আমি 15 দিন বা এমাহ লাগে। হাতে বোৱা কাপোৰ, এইবোৰ হৈছে মাটিয়ালত নিজে হাতে বোৱা কাপোৰ। গতিকে আমি মেচিন নহয়, এবাৰ চুইচ টিপি দিয়াৰ লগে লগে কাপোৰবোৰ বহুত বেছিকৈ আহিবতো, কেতিয়াও পাৰিব নালাগে। এয়া হৈছে হাতে বাচা কাপোৰ, লাহে লাহে কাপোৰবিলাক ব'বলগীয়া হয়, হাতে ফুলবোৰ বনাবলগীয়া হয়, টাইম বহুত লাগে। গতিকে আপোনালোকে এই কাপোৰযোৰ যদি একজেক্ট কাপোৰ কিনিব পাৰি, এসপ্তাহৰ পিছত যদি ভিডিঅ'টো চাইছে তেখেতে ফোন কৰে, দাদা মোক কমেণ্ট কৰে, দাদা এই কাপোৰযোৰ কিমান দাম, কাপোৰযোৰ আছে নাই। গতিকে এই কাপোৰযোৰ পটককৈ চেল হৈ যায়, তেতিয়া আমি দিব নোৱাৰা হৈ যায়গৈ। সেইটো কাৰণে সোনকালে আপোনালোকে বুকিং কৰিব আৰু ফোন কৰিব। এয়া আছে লাষ্ট এযোৰ কাপোৰ আছে। এই এযোৰ কাপোৰ লাষ্ট কাপোৰ এযোৰ দেখুৱাই আজিৰ ভিডিঅ' সামৰণি মাৰিম। এয়া আছে কালাৰ পিংক কালাৰে হয়, কিন্তু ডিজাইন অলপ বেছি। সেইটো কাৰণে ডিজাইনটো বেলেগ বেলেগ হয়। সকলো পিংক কালাৰ একে নহয়, সকলো চিয়াহী একে নহয়, সকলো ক'লা কাপোৰ একে নহয়। ইয়াৰ ডিজাইন চাওক একেবাৰে মৰম লগা, সৰু সৰু ফুলেৰে তৈয়াৰ কৰা হৈছে, বিচনীকে দিয়া আছে, কিন্তু একেবাৰে সৰু সৰু। আৰু ভিডিঅ'ত এই কালাৰবিলাক ভিডিঅ'ত ধুনীয়াকৈ কিবা নোলায়। আৰু বাস্তৱ যদি আপোনাক চুই চায় কিমান ধুনীয়া কাপোৰ, আৰু ফটো মাৰি পঠিয়াই দিব আপোনালোকক বহুত ধুনীয়া কাপোৰ, কিন্তু ভিডিঅ'ত ইমান ধুনীয়া নহয়। চাওক মাজৰ বুটা চাওক সৰু সৰু ঘনকৈ দিয়া আছে, একেবাৰে চিম্পুল দিয়া আছে। এয়া চাওক চাদৰখনৰ আগটো কিমান ধুনীয়া লাগিছে। এয়া চাদৰখন, এয়া চাওক, এয়া চাওক চাদৰখন ইমান ধুনীয়া। এয়া চাওক বেবী পিংক, ৰাণী কালাৰ বুলি কয়, বেবী বুলি কোৱা হয়, ৰাণী কালাৰ বা বেবী পিংক বুলি কোৱা হয়। একেবাৰে ধুনীয়া কাপোৰ। আৰু এই চাদৰখন দেখুৱালোঁ। এতিয়া ব্লাউজ পিচ এয়া চাওক আপোনালোকে, ব্লাউজ পিচ কিমান ধুনীয়া লাগিছে। এয়া ব্লাউজ পিচৰ কাৰণে এডাল দিয়া আছে, মিহিকৈ ধুনীয়া আনকমন ষ্টাইলত ডিজাইনত বনোৱা হৈছে, খুবেই ধুনীয়া। এতিয়া চাওঁ আমি, এয়া আহিলে লাষ্ট যোৰা কি বুলি ক'লে, লাষ্ট যোৰা মেখেলাখন দেখুৱাওঁ আপোনালোকক, একেবাৰে চিম্পুল হৈছে। এয়া হৈছে মেখেলাখন, চাওক কিমান ধুনীয়া কাপোৰ। গতিকে এনেকুৱা নতুন নতুন কাপোৰ, নতুন নতুন ডিজাইনৰ কাপোৰ যদি কিনিব বিচাৰে তেতিয়াহ'লে প্লিজ আপোনালোকে ৰমা পাৱৰ চেনেলক ছাবস্ক্ৰাইব কৰি ৰাখক। ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত এই নতুন নতুন কাপোৰবিলাক আপোনালোকে চাব পাব, তেতিয়া আপোনালোকে কিনিবৰ কাৰণে সহজ হ'ব। গতিকে আপোনালোকে সকলোৱে সহায় সহযোগ কৰিছে, মই বহুত আনন্দ। আৰু এনেকৈ বেছিকৈ শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। আৰু নতুন এটা ভিডিঅ'ত নতুন কাপোৰেৰে আকৌ আপোনালোকক লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ' সামৰণি মাৰিছোঁ। জয় আই অসম।